দিনৰ ভাগত বহুজন আহিছে আৰু সকলোৱে শৃংখলিত ৰূপতে আহিছে আৰু আধ্যাত্মিক ভাৱত আহিছে। নাহৰৰ পুলিলৈ মৰিগাঁৱৰ পৰা এজন ব্যক্তি আহিছে। ডাঙৰীয়া, আপোনাৰ নামটো জানিব বিচাৰিছোঁ। মোৰ নাম প্ৰাঞ্জল দাস। নাহৰৰ পুলিলৈ আহিছে, ইয়াতে ৰোপণ কৰিব? ইয়াতে ৰোপণ কৰিম বুলি আহিছোঁ। কি দেখিছে ইয়াত আহি পৰিৱেশ পৰিস্থিতি? পৰিৱেশ বহুত ভাল লাগে, তাৰমানে অসম্ভৱ ভাল লগা পৰিৱেশ আৰু তাৰমানে ভাবিব নোৱাৰোঁ। আপুনিতো কাষৰেই মানুহ, মৰিগাঁৱৰ বাসিন্দা। নিশা অহাৰ কথা আপুনি নাভাবিলে, দিনতে আহি নাহৰ পুলিটো ৰোপণ কৰাৰ কথা ভাবিলে? দিনতে আহিছোঁ দিয়ক। ৰাতি আহিব বৰ এটা ভাল নালাগে, দিনতে আহোঁ আৰু আহিব মন গ'লে কেতিয়াবা। মাজনিশা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি একাংশই সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ আছে, যদিও বহুতে ভাল ভাৱতো আহে। সেই সন্দৰ্ভত আপুনি কিবা মন্তব্য আগবঢ়াব নেকি? সেইটো বৰ এটা ভাল কথা নহয় আৰু ধৰক, সেইটোৱে ভাবোঁ আৰু কি ক'ম আৰু, সেইটো বেয়া কথা হয়নে কথাটো বাৰু? সেইটো ভাল নালাগে। তাৰমানে এনেকুৱা এটা পবিত্ৰ স্থানত যদি অপ্ৰীতিকৰ হেৰি কাম কৰিবলৈ চেষ্টা কৰে, তেওঁলোক মানুহৰ লিষ্টত নপৰে। এইটো হ'ল জুবিনদাৰ পবিত্ৰ স্থান হ'ল। যদি এই পবিত্ৰ স্থানটোত অপ্ৰীতিকৰ চেষ্টা কৰিবলৈ কিছুমানে সুবিধা বিচাৰে, তেনেহ'লে তেওঁলোক সঁচাকৈ মানুহৰ লিষ্টত নপৰে। তেখেতলোক হ'ল জন্তু জানুৱাৰতকৈ বেয়া। জুবিনদাই যি কৈ থৈ গৈছে সেইবোৰ আখৰে আখৰে পালন কৰিব লাগে। মোৰ মতে যিবিলাকে সেইবিলাক কৰিবলৈ চেষ্টা কৰে, তেখেতলোকে জুবিনদাৰ অনুৰাগী নহয়। অপ্ৰীতিকৰ ঘটনাৰ চেষ্টা কৰিবলৈ হ'লে প্ৰকৃত অনুৰাগীয়ে কেতিয়াও অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নকৰে। প্ৰকৃত অনুৰাগীয়ে কোনো পধ্যে নকৰে। প্ৰকৃত অনুৰাগীয়ে এটা কথাই জানে, জুবিনদা ন্যায় পাব লাগে, জুবিনদাৰ ক্ষেত্ৰত গৈ এগছি বন্তি জ্বলাব লাগে। যিকোনো যেনে তেখেতে আনিছে নাহৰ পুলিটো তেখেতে নাহৰ গছ বহুত ভাল পাইছিল, নাহৰ গছত জিৰণি লৈছিল। সেইটো কাৰণে নাহৰ পুলিটো তেখেতে লৈ আহিছে। নাহৰ পুলিটো ইয়াত ৰুব নোৱাৰিলেও ইয়াত এখন পৰিচালনা সমিতি আছে। পৰিচালনা সমিতিক তেখেতে চঞ্জি দিব, ইয়াততো আমি ৰুলে য'ত ত'ত ৰুই থৈ যাম, পৰিৱেশটো বেয়া হৈ যাব। সমিতিক চঞ্জাই দিলে সমিতিয়ে নিৰ্দিষ্ট জেগাত চাই পেলাই ৰোপণ কৰিব, আৰু সেইটোৱে কথা। ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু চাওক, প্ৰত্যেকগৰাকী লোকে যিসকল সঁচা অৰ্থত জুবিন গাৰ্গৰ অনুৰাগী, তেওঁলোকে এনেধৰণৰ পদক্ষেপেই লৈছে। কোনোবাই নাহৰৰ পুলি আনিছে, কোনোবাই জুবিন গাৰ্গৰ গীত গাইছে, বা কোনোবাই সংগ্ৰহালয় খুলিছে। সেইবোৰে প্ৰকৃত ভালপোৱা বা প্ৰকৃত মৰম বুলি বহুজনে উল্লেখ কৰিব বিচাৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।